हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি আকৌ আহিছো এখন থালি লৈ আজি থালিত মই বনালো কণী আৰু কঁঠাল গুটি দি জুল আৰু এটো বৰ আৰু এটো অকমান ডিজাইন কৰি দিলো হাৰ্ট শেপৰ ভাত অলপ ডিজাইন কৰি দি প্লেটখন সজাইছো ভুট জলকীয়া নেমু আৰু ইপিনে বনাই থৈছো মই ডালি আৰু ইপিনে আছে আপোনাৰ कठाल गुटी डिमर झोल तो आज कठाल गुटी डिमर झोल तो आपनालोकर लगत भिडिओ शेयर करू बुली भाबिसु तो बोलक भिडिओ स्टार्ट करू सो एया कठालर गुटी केटामान आसिले तो एखिनि মই এতিয়া বাকলি গুছাই লও কিছুমান বেয়া হৈ গৈছে এটা দুটা ভাল আছে চাই লব লাগিব গুটিখিনি গুছৱা হৈ গল বেছি উলোৱা নাই অলপ উলালে মানে অলপ দিন হৈছিল কাৰণে অলপমান লাইক অলপ বেয়া হৈছিল খেমেকা হৈছিল বতৰটো বৰষুণৰ কাৰণে সাগে আৰু এইকিটা হল কণী সো এইকিটা মই এতিয়া কৰিলো প্ৰথমতে বইল কৰিলৈছো পিয়াজ অলপ চপ আৰু ইপিনে আদা নহৰু জলকীয়া আৰু জালুক পিছি লৈছো এইখিনি বইল হৈ গৈছে ধুনিয়াকে কণী আৰু কঁঠাল গুটিটো या केराहीটো হৈ গৈছে গৰম ইয়াতে মই এতিয়া অকমান দি দিম তেল আৰু ইয়াতে দি দিলো মই হালধি এইখিনি ডিমটো হৈ গৈছে ৰঙাতে ফ্ৰাই মই খাই থৈ দিছো দি দিছো মই দুটা শুকান জলকীয়া অকমান জিৰা তাৰপিছত ইয়াতে দি দিম মই পিঁয়াজখিনি চপ কৰি থোৱা কঁঠাল গুটি ডিমৰ জোলৰ আৰু এটা ব্লগ আছে মোৰ বহুত প্ৰথমতে বনোৱা খাই বহুত ভাল পাওঁ লাষ্ট ইয়াৰ গৰমতে ওলোৱা কঁঠাল গুটিৰ এটা ব্লগ আছে বনাইছিলোঁ তো আজি আকৌ বনাইছোঁ আৰু আপোনালোকৰ লগত আকৌ এবাৰ শ্বেয়াৰ কৰোঁ মোৰ বহুত প্ৰিয় হয় কঁঠাল গুটি ডিমেদি বা মাছেদি বনালে ভাল লাগে এইখিনি অকণমান মই ৰঙচুৱাকৈ ফ্ৰাই কৰি লওঁ এইখিনি অকণমান হেৰি হৈ গৈছে ৰঙচুৱা হৈ গৈছে আৰু ইয়াতে মই দি দিছোঁ এতিয়া আদা নহৰু জলকীয়া আৰু জালুক খুন্দিছোঁ অলপমান হালধি অকণমান জিৰা আৰু অলপ ধনিয়া এইখিনি অকণমান দি দিম পানী নহ'লে মছলাটো জ্বলি যাব আৰু এনেকৈ মই মছলাখিনি অকণমান সিজাম তাৰপিছত ইয়াতে অকণমান দি দিম মই কাশ্মীৰী কালাৰটোৰ কাৰণে অকণমান এনেকৈ পিটিকি ল'ব লাগে গ্ৰেভিটো ডাঠ হোৱাৰ কাৰণে তাৰপিছত এইখিনি কঁঠাল গুটিখিনি কেইটামান পিটিকি লৈছোঁ আৰু ইয়াতে দি দিছোঁ মই এইখিনি কৰি লওঁ অকণমান ফ্ৰাই এইখিনি চাওঁ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু ইয়াতে মই আলু 3টা দি দিছোঁ বইল আলু আছিলে তো সেই 3টা দি দিলোঁ আৰু
আৰু গৰম পানী কৰি থৈছোঁ বেছি জোৰ কৰা ইচ্ছা নাই মোৰ অকণমান চেনি গ্ৰেভি কৰাৰ ইচ্ছা আছে তাৰপিছত ইয়াতে দি দিওঁ মই ডিমকেইটা এইখিনি মই ঢাকি থৈ দিওঁ for 5-10 minutes so এয়া 10 মিনিট হৈ গ'ল চাওঁ ঢাকি থৈছোঁ আৰু একো কৰা নাই এয়া চাওক অলমোষ্ট ৰেডি হৈ গ'ল অলপমান ইমান গ্ৰেভি থাকিলে ভাল লাগিব আৰু চেমি গ্ৰেভি so ready